হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ আপডেট তোমালোকৰ বাবে। আজি 2-3 দিনমান হৈছে এটা আপডেট অলপ ভাইৰেল হৈ আছে আৰু সকলোৱে এইখন শ্বেয়াৰ কৰি আছে। এটা ন'টিছ এইখন তোমালোকে নিশ্চয় বহুতে পাইছাই অলৰেডি। মহানিৰ্দেশালয়, ডাইৰেক্টৰ জেনেৰেল, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল মানে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ মানে CISF। তো এইটো CISFৰ অফিচিয়েল মানে ৱেবছাইটৰ পৰাই এটা ভাইৰেল হৈছে আৰু এইটো একেবাৰে ৰিয়েল হয়, ফেক নহয়। মানে এইটো 2026ৰ ট্ৰেইনিং চিডিউলৰ এটা আপডেট আৰু এতিয়া বৰ্তমান তাতে দেখুৱাই থৈ দিছে যে আমাৰ যিমানখিনি মানে ভেকেঞ্চি আহিছে SSC GD 2026ৰ ভেকেঞ্চিটোত যিমানখিনি পোষ্ট আহিছে সেইখিনিয়ে দেখুৱাই থৈ দিছে আমাৰ ট্ৰেইনিং চিডিউলত। তো এতিয়া কথাটো হ'ল, ইয়াৰ পৰা বহু কেণ্ডিডেটে মোক এইটো কৈ আছে যে দাদা এইবাৰ আৰু পোষ্ট কোনো কাৰণে চাগে নাবাঢ়িব, কাৰণ CISFত যিমানখিনি পোষ্ট আহিছে সেইখিনি আমাৰ ট্ৰেইনিং চিডিউলতো দেখুৱাই আছে। আৰু ট্ৰেইনিংটো কেতিয়া হ'বলগীয়া হৈ আছে কৈছে, জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মানে 2027ত। তো এতিয়া ইয়াৰ পৰা কেইটামান কথা স্পষ্ট ৰূপেৰে ক্লিয়াৰ হৈ যায়, মই সেইকেইটা কৈ লওঁ, তাৰপিছত মই পোষ্ট বাঢ়িবনে নাই কৈ আছোঁ, তোমালোকে ভিডিঅ'টো চালে গম পাবা। প্ৰথম কথাটো হ'ল, মানে এই ভেকেঞ্চিটো আমাৰ লেট নহয়। কিয় নহয়? কাৰণ CISFৰ পৰা স্পষ্টীকৰণ দি দিছে যে আমাৰ ট্ৰেইনিং জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 2027ত হ'ব। যিহেতু জানুৱাৰীৰ পৰা যদি আমাৰ ট্ৰেইনিং ষ্টাৰ্টেই হয়, তেতিয়াহ'লে এই ভেকেঞ্চিটো যেনেকৈ নহওক মানে নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ফাইনেল মানে কি হ'ব, আমাৰ কাট অফ লাগি যাব বা আমাৰ ৰিজাল্ট বা এপইণ্টমেণ্ট CISFৰ বিশেষকৈ এইবাৰো যিহেতু ফাৰ্ষ্টতে দি দিছে আমাৰ সকলো ফ'ৰ্চৰ ভিতৰতে CISFৰে যিহেতু ফাৰ্ষ্টতে এপইণ্টমেণ্ট দিছে, গতিকে মই যিমান দূৰ জানো ডিচেম্বৰৰ লাষ্টলৈ মানে আমাৰ জইনিং লেটাৰবিলাক আহি যাব, এপইণ্টমেণ্ট আহি যাব। গতিকে এইটো কথা স্পষ্ট যে আমাৰ এতিয়া মই যিমান দূৰ জানো হয়তো আমাৰ আগষ্টৰ লাষ্টত নহ'লেও আমাৰ ছেপ্টেম্বৰত ফিজিকেল 100% কনফাৰ্ম। এটা ফিজিকেল মেডিকেল একেলগে হয় নে নহয় এই কথাটো অফিচিয়েলি জনাব, তেতিয়া আমি ক'ব পাৰিম, এইটো ওপৰতে কোৱা কথা নহয়। কিন্তু কথাটো হ'ল ফিজিকেল যে ছেপ্টেম্বৰত হ'ব এইটো কনফাৰ্ম আছে যদি হয়। তাৰপিছতে মই এতিয়া কৈ দিওঁ পোষ্ট বাঢ়িবনে নাই। চোৱা, যিহেতুকৈ CISFৰ যদি কথাটো কওঁ, আগৰ ভেকেঞ্চিটো যদি আমি চাওঁ, তো তেতিয়াহ'লে CISFৰ ইমানেই মানে পোষ্ট থাকে, হয়তো ইয়াতকৈ অলপ কমহে থাকে। আৰু লগতে CISFত মানে কি, আমাৰ যিহেতু এতিয়ালৈ বহুত ইণ্ডাষ্ট্ৰিয়েল নতুনকৈ হৈ আছে, গতিকে তেওঁলোকে আৰু 5-6 বছৰলৈকে এনেকৈ আমাৰ পোষ্ট দি থাকিব। গতিকে তেওঁলোকে এবাৰতে বেছিকৈ ভৰোৱা নাই, তেওঁলোকে 14,000 15,000 ইয়াৰ পিছত হয়তো ইয়াতকৈ 2,000 বেছি বা কম এনেকৈ আহি যাব মানে SSC GD 2027ৰ ভেকেঞ্চিটোত। গতিকে এইটো স্পষ্টীকৰণ তেওঁলোকে দি দিছে, কিন্তু ইয়াৰ মিনিং এইটো নহয় যে SSC GD 2026ত ভেকেঞ্চিটো ইনক্ৰিজ নহ'ব। মই এতিয়াও কওঁ বা যেতিয়ালৈকে মই জানো এটাই কওঁ যে SSC GDত ভেকেঞ্চি ইনক্ৰিজ হ'ব, আৰু সেয়া হ'বলৈ গৈ আছে BSFত। বিশেষকৈ আমি যদি বেলেগ ফ'ৰ্চৰ কথা বাদ দিওঁ, এটা ফ'ৰ্চৰ কথাই আমি যদি কওঁ, সেইটো হ'ব লাগিব BSF। কাৰণ কিয়, BSFত যিমানখিনি এইবাৰ পোষ্ট আছে এই পোষ্টখিনি মই যিমান দূৰ জানো অসম্ভৱ, গোটেই অল ইণ্ডিয়াৰ কাৰণে অসম্ভৱ হয়, বিশেষকৈ ল'ৰা বা ছোৱালী দুইটাৰ কাৰণে অসম্ভৱ। কাৰণ ইমান কম মানে পোষ্ট BSFৰ নিচিনা এটা বিগেষ্ট ভেকেঞ্চি বা বিগেষ্ট এটা ফ'ৰ্চত কেতিয়াও দিব নোৱাৰে। তাৰপিছতে আমি যদি নেক্সট কওঁ CRPFত পোষ্ট আহিব পাৰে। তাৰপিছত যদি নেক্সট কওঁ তেতিয়াহ'লে আমাৰ অলপ SSB আৰু ITBP এই ফ'ৰ্চকেইটাত আমাৰ নিশ্চয়কৈ ভেকেঞ্চি ইনক্ৰিজ হ'ব। গতিকে এইটো চিন্তা কৰিব নালাগে, তোমালোকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। এনেকুৱা সৰু সুৰা আপডেটবিলাক তোমালোকক দি থাকিম। আৰু লগতে আমি ফিজিকেল প্লাছ মেডিকেলৰ বিষয়ে আমি ডিটেইলিং কথা পাতি যাম। আৰু যিসকলে মোৰ লগত ইম্পৰ্টেণ্ট কিবা কথা পাতিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে মোৰ ইনষ্টাগ্ৰামত যাব পাৰা, মেছেজ দিব পাৰা। তো ধন্যবাদ, পাৰিলে অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। জয় আই অসম।